নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 জুলাই। আজিৰ খন্দিয়াৰ খাটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ব্ৰেকিং নিউজ। ইণ্ডিয়াৰ কাষলৈ জগত মোহন ৰেড্ডী। ইণ্ডিয়াৰ কাষলৈ জগন মোহনৰ দল বিপদত পৰিব নেকি এবাৰ এনডিএ? দেশৰ ৰাজনীতিৰ এটা ডাঙৰ খবৰ আৰু শক্তি বৃদ্ধি হ'ব ইণ্ডিয়া এলায়েন্সৰ। ইণ্ডিয়াত সামিল হ'ব পাৰে জগন মোহন ৰেড্ডীৰ YRS কংগ্ৰেছ পাৰ্টি। জগন মোহনৰ দল YRSCPৰ ইণ্ডিয়াত সামিল হ'বলৈ সাজু হৈ পৰিছে। এনে হ'লেই আৰু অধিক শক্তি বৃদ্ধি হ'ব ইণ্ডিয়াৰ। 15 জন সাংসদক লগত লৈ ইণ্ডিয়াৰ কাষত জগন মোহন ৰেড্ডী। অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল YRSCP। বুধবাৰে দেশৰ ৰাজধানী দিল্লীত YRSCPৰ এক বৃহৎ প্ৰতিবাদ। জগন মোহনৰ প্ৰতিবাদলৈ সমাজবাদী পাৰ্টিৰ বৃহৎ সহযোগ। প্ৰতিবাদত অংশ ল'লে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে। চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে আৰম্ভ কৰিলে আন্দোলন। এই প্ৰতিবাদত ইণ্ডিয়াৰ কেইবাগৰাকী নেতাৰো অংশগ্ৰহণ। ইণ্ডিয়াত YRSCPৰ সামিল হোৱাৰ আনুষ্ঠানিকতাহে বাকী বুলি চৰ্চা আৰম্ভ হৈছে। দেশৰ ৰাজনীতিৰ এয়া এক ডাঙৰ খবৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ব্যক্তিগত হস্পিটেলত এইবাৰ বন্ধ কৰি দিয়া হৈছে আয়ুষ্মান কাৰ্ড। হঠাৎ বন্ধ হৈছে আয়ুষ্মান কাৰ্ড সেৱা। এতিয়া হস্পিটেলত ৰোগীৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ৰাজ্যৰ লাখ লাখ আয়ুষ্মান হিতাধিকাৰীৰ বাবে এক ডাঙৰ খবৰ। ব্যক্তিগত হস্পিটেলত নাথাকিব অভিলাষী আয়ুষ্মান আঁচনিৰ সুবিধা। ৰোগীৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ অৱস্থাৰ সূচনা হৈছে। হঠাৎ বন্ধ হৈ পৰিছে ব্যক্তিগত হস্পিটেলত আয়ুষ্মান আঁচনিৰ সুবিধা। কোনো জাননী নিদিয়াকৈয়ে চৰকাৰে বন্ধ কৰিছে আয়ুষ্মান আঁচনি। জাননী অবিহনে আয়ুষ্মান আঁচনি বন্ধ কৰাত ৰোগীৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আয়ুষ্মান আঁচনিৰ অধীনত আছিল 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া সেৱা। ৰাজ্যৰ ব্যক্তিগত হস্পিটেলত চিকিৎসাধীন দুখীয়া ৰোগীৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। লোৱাৰ আছাম হস্পিটেলত ৰোগীৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। আয়ুষ্মান আঁচনিৰ সুবিধা নাপাব বুলি ঘোষণা হোৱাৰ পিছতে এতিয়া হস্পিটেলত বঙাইগাঁৱৰ লোৱাৰ আছাম হস্পিটেলত এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, সাৱধান হওক ৰাজ্যবাসী। আগন্তুক 28 তাৰিখলৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ উৎকট গৰমৰ মাজতে এবাৰ বতৰে কাল ৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহ। আগন্তুক 4 দিনলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ লগতে উত্তৰ পূবতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট। নগাঁও, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰকে ধৰি চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰৰ লগতে দৰং, মৰিগাঁও, তামুলপুৰ, ওদালগুৰি, কামৰূপ, বাক্সাৰ, বজালী, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, ধুবুৰী জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই 4 দিনৰ বাবে য়েলো এলাৰ্ট জাৰি কৰিছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, আকৌ বিপদ বাঢ়িছে এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। আজি আদালতত হাজিৰ হ'ব লাগিব কংগ্ৰেছৰ যুৱৰাজগৰাকী। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সন্মুখত এক নতুন বিপদ। মানহানিৰ গোচৰত আজি আদালতত হাজিৰ হ'ব লাগিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। ইতিমধ্যে চুলতানপুৰলৈ ৰাওনা হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। বিজেপি নেতাৰ গোচৰৰ ভিত্তিতে হাজিৰ হ'ব লাগিব আদালতত। 2018 চনত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত কৰা এক মন্তব্যক লৈ এতিয়া বিপদত পৰিছে ৰাহুল গান্ধী। বাংগালুৰুৰ জনসভাত গৃহমন্ত্ৰীক হত্যাকাৰী আখ্যা দিছিল ৰাহুল গান্ধীয়ে। গোচৰটোৰ সন্দৰ্ভত চলিত বৰ্ষৰ 20 ফেব্ৰুৱাৰীত জামিনো পাইছিল। দোষী সাব্যস্ত হ'লে 2 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব ৰাহুল গান্ধী। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সন্মুখত এয়া এক নতুন বিপদ।
আজিৰ সন্ধিয়াৰ পৰৱৰ্তী আন এক নতুন খবৰ কিয়নো ৰাজ্যত আকৌ চলিব বৃহৎ উচ্ছেদ অভিযান 2150টা পৰিয়াললৈ ইতিমধ্যে উচ্ছেদৰ জাননী দিয়া হৈছে ৰাজ্যত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান 2150টা পৰিয়াললৈ ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে ৰাতিপুৱাই প্ৰশাসনে ডিফুৰ খেৰণীৰ ঠায়ে ঠায়ে আৰিছে বেনাৰ উচ্ছেদৰ জাননীৰ পাছতে এইবাৰ সংকৃত হৈ পৰিছে পিজিআৰ ভূমিৰ 15000 লোক পিজিআৰ ভূমিত আছে 30খন শিক্ষানুষ্ঠান বেংক আৰু আৰক্ষী থানা ৰাজ্যত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান 2150টা পৰিয়াললৈ এতিয়া জাননী জাৰি কৰিছে প্ৰশাসনে আৰু পুৱাই প্ৰশাসনে ডিফুৰ খেৰণীৰ বিভিন্ন ঠাইত উচ্ছেদৰ জাননী দিছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো বলবমক লৈ আহি গৈছে নতুন এছঅপি আৰু এছঅপি যদি নামানে তেন্তে কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব বলবমক লৈ ৰাজ্যত আহি গৈছে প্ৰশাসনৰ নতুন নীতি নিৰ্দেশনা নিয়ম অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ'ব উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব বলবম যাত্ৰাত শিক্ষানুষ্ঠান চিকিৎসালয়ৰ সমীপত বজাব নোৱাৰিব শব্দযন্ত্ৰ শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব 10 ডেসিবেলৰ অধিক শব্দযন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব বলবম যাত্ৰাত নিয়ম উলংঘা কৰিলেই কঠোৰ আইনৰ ৰুজু হ'ব গোচৰ বলবমক লৈ এতিয়া নতুন এছঅপি জাৰি কৰা হৈছে পৰৱৰ্তী খবৰ প্ৰাথমিক বিদ্যালয়ত এবাৰ প্ৰধান শিক্ষক নিযুক্তি দিব ৰাজ্যৰ শিক্ষা বিভাগে ইতিমধ্যে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হ'ব প্ৰধান শিক্ষক নিযুক্তিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে 15 আগষ্টৰ ভিতৰত প্ৰধান শিক্ষকৰ পদ পূৰণৰ প্ৰক্ৰিয়া হাতত লৈছে চৰকাৰে প্ৰধান শিক্ষক নিযুক্তিক লৈ ডাঙৰ মন্তব্য শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ পৰৱৰ্তী খবৰ সাংসদ পদ হেৰুৱাব নেকি এবাৰ কংগনা ৰানাৱতে এটা জৰুৰী খবৰ দিব বিচাৰিছো সাংসদ পদ হেৰুৱাব কংগনা ৰানাৱতে হিমাচল প্ৰদেশৰ মাণ্ডি আসনৰ পৰা বিজেপিৰ টিকটত জয়ী হৈ সংসদত প্ৰৱেশ কৰিছে অভিনেত্ৰী কংগনা ৰানাৱতে কালি কংগনাক এখন বিশেষ নোটিছ পঠিয়াইছে হিমাচল প্ৰদেশ হাইকোৰ্টে কংগনাৰ নিৰ্বাচন বাতিল কৰাৰ আবেদন কৰিছে কিন্নৌ জিলাৰ এগৰাকী বাসিন্দাই তেওঁ মাণ্ডি আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল কিন্তু তেওঁৰ মনোনয়ন পত্ৰ ভুল বুলি প্ৰত্যাখ্যান কৰা হৈছিল বুলি তেওঁৰ অভিযোগ সেয়ে তেওঁ কংগনাৰ নিৰ্বাচন বাতিল কৰাৰ দাবী জনাইছে এই বিষয়ে নোটিছ জাৰি কৰি 21 আগষ্টৰ মাজত কংগনাৰ জবাব দিবলৈ নিৰ্দেশ দিছে ন্যায়াধীশ জ্যোৎস্না ৰাৱালে পৰৱৰ্তী খবৰ সংসদত থিয় হৈ অসংসদীয় কটুক্তি এবাৰ কংগ্ৰেছ সাংসদ গৌৰৱক লক্ষ্য কৰি বিতৰ্কত অভিজিত গংগোপাধ্যায় প্ৰথমবাৰৰ বাবে সংসদত ভাষণ দি বিতৰ্কত লিপ্ত হৈ পৰিছে পশ্চিমবংগৰ তামলুকৰ বিজেপি সাংসদ অভিজিত গংগোপাধ্যায় বাজেট সন্দৰ্ভত বিতৰ্কৰ সময়ত অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ সৈতে তীব্ৰ তৰ্কত লিপ্ত হৈছে সেই সময়তে বিজেপিৰ সাংসদজনে ষ্টুপিড বুলি কৈছিল অভিজিতৰ কথাৰ অসমীয়া অনুবাদ কৰিলে হয় মূৰ্খৰ দৰে কথা নকব মঙ্গলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰিছে বুধবাৰে সংসদত তাক লৈ আলোচনা অনুষ্ঠিত হয় বিৰোধীয়ে দাবী কৰে যে বাজেট ইমান জনপ্ৰিয় নহয় সাংসদ হোৱাৰ পাছত বিজেপিৰ সাংসদ অভিজিত গংগোপাধ্যায়ও প্ৰথমবাৰৰ বাবে বাজেট আলোচনা সভাত ভাষণ দিয়ে তেওঁৰ ভাষণৰ সময়ত বিৰোধী শিবিৰৰ পৰা বিভিন্ন মন্তব্য আৰম্ভ হৈছিল সেই কথাতেই প্ৰাক্তন ন্যায়াধীশজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে হঠাতে তেওঁ ষ্টুপিড শব্দটো ব্যৱহাৰ কৰিছে যাৰ অৰ্থ হৈছে মূৰ্খ ইয়াৰ পিছতে ৰাহুল গান্ধীক সমালোচনা কৰি বিজেপি সাংসদগৰাকীয়ে কয় যে ৰাহুল গান্ধীয়ে ভগৱান শিৱৰ আশ্ৰয় লোৱাৰ পৰিৱৰ্তে মানুহৰ আশ্ৰয় লোৱা উচিত আৰু তাতেই কংগ্ৰেছৰ সাংসদসকল উত্তেজিত হৈ পৰিল প্ৰতিবাদ কৰিবলৈ গৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ সৈতে অভিজিত বিতৰ্কত লিপ্ত হৈছে তেওঁ কয় ভগৱানেও নাজানে